নমস্কাৰ আটাইকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই আছোঁ বৰ্তমান ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত। আজি আমাৰ অনুষ্ঠান আছে, এয়া আমি অনুষ্ঠানৰ কাৰণে সাজু হৈছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ লোকবাদ্যৰ এটি অনুষ্ঠান আজি জিলিকিব ৰাষ্ট্ৰপতি ভৱনত। এয়া আমাৰ শিল্পীসকল আছে, পিতিদা আছে। ইয়া সৃজন লাল ৰিয়াং, তেওঁ ত্ৰিপুৰাৰ পৰা আহিছে। এয়া ৰাছিল চাংমা মেঘালয়, তেখেত নাগালেণ্ড। বিশেষ নকওঁ, এয়া এলেক্স পাৰ্টিন, ইজ ফ্ৰম অৰুণাচল। চিনি পোৱা এখন মুখ অৰুদা কি ক'বা? খুব সুন্দৰ অনুভৱ, বঢ়িয়া লাগি আছে, ভাল লাগিছে। পুষ্পদা, বসন্তদা। গতিকে এনেকৈ আমি আছোঁ। আপোনালোক আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, আমাক মৰম দিব। পুনৰ দেখাইছোঁ এয়া ৰাষ্ট্ৰপতি ভৱন আৰু সন্মুখ, এটি বিশেষ অনুভৱ। এইখন আমাৰ মঞ্চ, আমি মঞ্চত আছোঁ আৰু এইফালে বিভিন্ন ধৰণৰ অতিথিবিলাক আহি আছে। গোটেইবিলাক অতিথি তেখেতসকল আহি আছে। আমি মঞ্চত আছোঁ, বৰ ধুনীয়া এৰেঞ্জমেণ্ট। নমস্কাৰ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ কৰিব, কুশলে থাকক, ভালে থাকক। বহুত বহুত ধন্যবাদ।